নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুন মাহৰ আজি হৈছে বন্ধুসকল 28 তাৰিখ বাৰ হ'ব শুক্ৰবাৰ অসমীয়া আজিৰ আহাৰ মাহৰ 13 তাৰিখ আজিৰ তিথি হ'ব কৃষ্ণ সপ্তমী তিথি নক্ষত্ৰ হ'ব পূব ভাদ্ৰপদ নক্ষত্ৰ আজিৰ যুগ হ'ব সৌভাগ্য যুগ তাৰ পিছতে শুভন যুগ আৰম্ভ হ'ব কৰণ হ'ব বৃষ্টিকৰণ তাৰ পিছতে ববকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব মীন ৰাশি জন্মত মীন ৰাশি বিপবৰ্ণ নৰগণ মৰণৰ ত্ৰিপদোষ আজি বন্ধুসকল সূৰ্যোদয় হ'ব 4:37 সূৰ্যাস্ত সময় হ'ব 6:15 যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ সহযোগিতামূলক আচৰণে সমাজত সন্মান কঢ়িয়াই আনিব আৰু কৈছে যে আপোনালোকৰ সৰু ল'ৰা-ছোৱালীবোৰে যদি কিবা এটা ভুল কৰে সেইবোৰ বা তেওঁলোকৰ ভুলবোৰ ক্ষমা কৰি থাকিব লাগিব আৰু তেওঁলোকক বুজাবলৈ চেষ্টা কৰক জ্যেষ্ঠ লোকৰ নিৰ্দেশনা ডাঙৰ মানুহৰ নিৰ্দেশনা কথাবতৰাখিনি মানি চলক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব যিকোনো পৰিকল্পনা সঠিক ৰূপৰেখা বনাওক কিবা এটা কাম কৰিব বিচাৰিছে তাৰ যদি আপোনালোকে সঠিক ৰূপৰেখা বনাই লয় ভাল হ'ব সফলতা নিশ্চয়কৈ লাভ কৰিবলৈ সক্ষম হ'ব আজি ধ্যান ৰাখিব লাগিব বিশেষকৈ আপোনালোকৰ ঘৰৰ ব্যৱস্থা বজাই ৰাখিবলৈ আপুনি কঠোৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে সেই আপোনালোকৰ কিছুমান ডিসিশন ডাঙৰ সিদ্ধান্ত ল'বলৈ যাওঁতে কিছুমান কঠোৰ সিদ্ধান্ত ল'ব লাগিব যিখিনি আপোনালোকে বহুত দিনৰ পৰা লম বুলি ভাবি আছে বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আৰু সিদ্ধান্তবোৰ আপোনালোকৰ পক্ষতে হ'ব বুলি কৈছে যাৰ বাবে আপোনালোকৰ ঘৰত কিন্তু মানসিক চাপৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজিৰ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ বিশেষকৈ ক্ষেত্ৰত কেতিয়াও এলেহুৱা হ'ব নালাগে ষ্টাডি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব ব্যৱসায় কৰা যিসকল লোক আছে আপুনি কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাৰ সৈতে জড়িত পৰিৱৰ্তন কৰাৰ কথা যদি ভাবিছে অনাগত দিনত আহি থকা দিনত সেইবোৰ ভাল বুলি প্ৰমাণিত হ'ব অংশীদাৰিত্বৰে সম্পৰ্কীয় বিষয়সমূহৰ ক্ষেত্ৰত সমন্বয়ৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত পৰিৱেশ মানসিক চাপ মুক্ত হ'ব স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কবোৰ সীমাৰ ভিতৰত থাকিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ মানসিক চাপৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক গেছ আৰু এচিডিটি সমস্যাৰ বাবে আপোনাক অশান্তি দিব পাৰে বা সমস্যাৰ পৰা সকাহ পাবলৈ খাদ্যাভ্যাস সুষম কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব গতিকে এই ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব আজি ল'ৰা-ছোৱালীৰ লগত আপোনালোকৰ বিশেষকৈ শান্তি পাব বুলি কৈছে ল'ৰা-ছোৱালীৰ ক্ষমতা স্বাভাৱিক আৰু কেৱল আপোনালোকৰ পৰিয়ালৰ সন্তানেই নহয় প্ৰতিটো শিশুৰ এই গুণ আছে আৰু তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক তেওঁলোকক কিবা এটা খাবলৈ দিয়ক তেওঁলোকে বিশেষকৈ আপোনাক শান্তি আৰু সকাহ দিব পাৰে বুলি কৈছে অৰ্থাৎ ল'ৰা-ছোৱালীৰ ফালৰ পৰা শান্তি আৰু সকাহ পাব আপুনি আপোনালোকৰ ধন কাকো আপোনালোকে নাভাবি বিশেষকৈ ধাৰলৈ নিদিব অন্যথা ভৱিষ্যতে ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে আপোনাৰ ঘনিষ্ঠ লোকে আপোনালোকৰ ব্যক্তিগত জীৱনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখক আপোনালোকৰ ব্যক্তিগত বিষয়ত বা ব্যক্তিগত জীৱনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছুমান মানুহক আপোনালোকে বেছিকৈ ইনভলভ কৰি নল'ব আৰু নিজৰ মনৰ কথা প্ৰকাশ কৰাৰ বাবে এটা ভাল সময় বুলি কৈছে সৃষ্টিশীল কৰ্মত প্ৰকল্পত কাম কৰা দিন হ'ব কোনো পূৰ্ব জাননীৰ অবিহনে আজি আপোনালোকৰ কোনো আত্মীয় আপোনালোকৰ ঘৰলৈ আহিব পাৰে অৰ্থাৎ আগতেকৈ ইনফৰ্ম নিদিয়াকৈ হঠাৎ ঘৰলৈ আলহী অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে যাৰ বাবে আপোনালোকৰ যত্ন লোৱাৰ আপোনালোকৰ বহুমূলীয়া সময়ো নষ্ট হ'ব পাৰে আজি আপুনি আকৌ এবাৰ আপোনালোকৰ জীৱনসংগীৰ অনুভৱক বুজি পাব লাগিব প্ৰেমত মধ্যমীয়া শুভ ৰং হ'ব হালধীয়া শুভ সংখ্যা হ'ব 2 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় বৃষ ৰাশি আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কিন্তু স্বাস্থ্যৰ বাবে অত্যধিক চিন্তা বেছি নকৰিব উদ্বেগ হৈ ৰোগৰ বিশেষকৈ আটাইতকৈ ডাঙৰ ঔষধ বুলি কৈছে অৰ্থাৎ আপোনালোকে ধৈৰ্য ধৰক আৰু নিজকে ষ্ট্ৰং কৰি ৰাখিবৰ বাবে চেষ্টা কৰক আপোনালোকৰ সঠিক মনোভাৱে ভুল প্ৰভাৱক পৰাস্ত কৰাৰ ক্ষেত্ৰত সফল হ'ব আজি আপুনি সহজে ধন উপাৰ্জন কৰিব পাৰিব মানুহক দিয়া পুৰণি ঋণ ঘূৰাই পাব পাৰে আজি কাৰোবাক যদি টকা পইচা দি থৈ দিছিল সেইখিনি লাভ কৰিব পাৰে আজি নতুন প্ৰকল্পত বিনিয়োগ কৰিবলৈ ধন উপাৰ্জন কৰিব পাৰে আপোনালোকৰ ওচৰৰ মানুহে আপোনালোকৰ সুবিধা ল'ব পাৰে আপোনালোকৰ ৰোমান্টিক কল্পনাবোৰক বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই আজিতো কাৰণ আজি সেইবোৰ সঁচা হোৱাটো সম্ভৱ নহ'ব পাৰে নতুন প্ৰকল্প আৰু খৰচ পিছুৱাই দিয়ক বুলি কৈছে আলোচনা চক্ৰ আৰু প্ৰদৰ্শনী আদিয়ে আপোনালোকৰ নতুন তথ্য আৰু প্ৰদান কৰিব এইটো আপোনালোকৰ সমগ্ৰ বৈবাহিক জীৱনৰ অন্যতম মৰম লগা দিন হ'ব পাৰে বুলি কৈছে প্ৰতিকাৰ স্বৰূপে এটা কাম কৰিব আজিতো ঘৰত বগা সুগন্ধি ফুল ৰোপণ কৰক তাৰ যত্ন লওক আপোনাৰ আগ্ৰহৰ কামত কিছু সময় কটালে আপুনি সুখী অনুভৱ কৰিব আপুনি কিবা এটা যদি কাম আপোনালোকৰ
কৰিব পাৰে নিজৰ আগ্ৰহী নিজৰ ভাল লগা কামত যদি সময় বেছিকৈ দিয়ে দেখিব সেই কামৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা যদি চলি আছে আজিৰ দিনটোত ইয়াৰ ওপৰত কাম কৰাৰ বাবে এইটো এটা অনুকূল সময় আজি আপুনি সন্তানৰ সমস্যা সমাধানত সহায় কৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব ঘনিষ্ঠ আত্মীয়ৰ লগত বিবাদ হ'লে নিজকে ভাৰসাম্য ৰক্ষা কৰিব লাগিব খং নিয়ন্ত্ৰণ কৰিব লাগিব ৰুটিন আৰু কামৰ পদ্ধতি সলনি কৰাটো প্ৰয়োজনীয় আপোনাৰ খঙে বা আপোনালোকৰ খঙত কৰা কামত বাধাৰ সৃষ্টি হ'ব পাৰে অৰ্থাৎ খঙে কৰা কামত আপোনালোকৰ অসুবিধা পাব পাৰে গতিকে খং ৰাগে নহয় শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক ব্যৱসায়িক কাম-কাজৰ উন্নতি হ'ব উৎকৃষ্ট পৰিস্থিতি আপোনালোকৰ ৰৈ গৈছে যদি আপুনি যিকোনো ব্যৱসায়ত অংশীদাৰিত্বৰে পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰাটো লাভজনক হ'ব আজি আৰ্থিক অৱস্থা পুনৰ ভাল হ'ব বুলি কৈছে অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকে কিছু অসুবিধা পাব পাৰে অৰ্থাৎ কামবোৰ আপোনালোকৰ বাঢ়ি যাব পাৰে সেইখিনি ক্ষেত্ৰত অলপ পাৰ্জল আপোনালোকৰ কনফিউজন লাগিব অসুবিধা পাব পাৰে কিন্তু ধৈৰ্য বজাই ৰাখিলে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আপুনি সুখী হ'ব স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ ক্ষেত্ৰত কিন্তু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে গতিকে এইজনে সিজনৰ অনুভৱক বুজি পাব যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কোনো বিশেষ আত্মীয় সমস্যাৰ সমাধানত আপুনি সফল হ'ব পাৰে যদি পৰিয়ালত কাৰোবাৰ কাজিয়া পেচাল হৈছিল তৰ্ক পেচাল হৈ আছিল আপুনি দেখি আছিল যে বহুত দিনৰ পৰা আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকে ভাল এটা এডভাইচ দিব পাৰিব বা সেই সমস্যাখিনি ক্ষেত্ৰতো ভাল এটা প্ৰতিফলন দেখুৱাবলৈ সক্ষম হ'ব বুলি কৈছে আৰু সেইখিনি আপোনালোকৰ অভিজ্ঞতাৰ অনুসৰি হ'ব যদি আপোনালোকৰ কৰবাত টকা আবদ্ধ হৈ থাকে তেন্তে সেইখিনি উদ্ধাৰ কৰিবলৈ সেইখিনি পাবৰ বাবে চেষ্টা কৰক আজিৰ দিনটোত আপুনি সফলতা লাভ কৰিব পাৰে আপুনি এটা ধৰ্মীয় অনুষ্ঠানলৈ বৰঙণি আগবঢ়াব পাৰে ধ্যান ৰাখিব লাগিব আজিৰ দিনটো বিশেষকৈ অন্ধভাৱে আনক বিশ্বাস কৰিলে আপোনালোকৰ সমস্যাৰ বৃদ্ধি পাব পাৰে বিশেষকৈ যুৱক যুৱতীসকলে এটা কথা মনত ৰখা উচিত নেতিবাচক চিন্তাই আপোনাৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান আপোনালোকৰ হ'ব লাগিব অসাৱধান নহ'ব আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়িক কামত অধিক আপোনালোকৰ প্ৰচাৰৰ প্ৰয়োজন আছে ইয়াৰ ফলত কাম ক্ষীপ্ৰত আপোনালোকৰ হ'ব বুলি কৈছে নতুন যোগাযোগ স্থাপন কৰা হ'ব বিত্তীয় সম্পৰ্কীয় বিষয়ত কোনো ধৰণৰ আপোচ নকৰিব অফিচত বা কৰ্মৰ ক্ষেত্ৰত কামবোৰ ভাল হ'ব প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত বৈবাহিক জীৱনত বিশেষকৈ আপোনালোকৰ মাজত সমন্বয় থাকিব সম্পৰ্কত মধুৰতা আহিব প্ৰব্লেমখিনি সলিউশ্যন আপোনালোকে বিচাৰি পাব স্বামী স্ত্ৰীৰ মাজত মধুৰতা বৃদ্ধি পাব বুলি কৈছে সম্পৰ্কত মধুৰতা আহিব আৰু প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব ইজনে সিজনৰ অনুভৱক বুজি পাব যোৱা কেইদিনমান ধৰি যদি আপোনালোকৰ ভুল বুজাবুজি চলি আছিল সেইখিনি অন্ত পৰিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰক শৰীৰ বিষ কাহ চৰ্দি আদিৰ সমস্যা আহিব পাৰে নিশ্চয়কৈ এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব মিথুন ৰাশি জাতক জাতিকাসকলে আজিৰ মিথুন ৰাশি জাতক জাতিকাসকলে বিশেষকৈ খং নিয়ন্ত্ৰণ কৰক খং ৰাগে আপোনালোকৰ সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে এই ক্ষেত্ৰত খং নিয়ন্ত্ৰণ কৰিব লাগিব আগবাঢ়ি যাবৰ বাবে আবেগেৰে নহয় কিছুমান ক্ষেত্ৰত বিবেকেৰেও আপোনালোকে সিদ্ধান্ত ল'ব লাগিব আৰু কৈছে যে এই সময়খিনিত আপোনালোকৰ প্ৰচুৰ শক্তি থাকিব কিন্তু আপোনালোকৰ কামৰ বোজা হয়তো ব্যক্তিৰ উৎসৱ আপোনালোকৰ হৈ পৰিব আজি ঘনিষ্ঠ আত্মীয় ঘৰলৈ গ'লে আপোনালোকৰ কিছুমান ক্ষেত্ৰত সময় নষ্ট হ'ব পাৰে ধনো অপচয় হ'ব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখক বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে এটা উপযুক্ত সময় কটাব কিছু সংঘাতৰ মাজতো আজি আপোনালোকৰ প্ৰেম জীৱন ভাল হ'ব আপোনালোকৰ সংগীক সুখী কৰি ৰখাৰ ক্ষেত্ৰত সফল হ'ব আজি সহকৰ্মীসকলে আপোনাক বহুত বেছি সহায় কৰিব কৰ্মৰ ক্ষেত্ৰত বিশ্বাসৰ ভিত্তিত নতুন সম্পৰ্ক আৰম্ভ হ'ব ভ্ৰমণৰ বাবে দিনটো বৰ বেছি ভাল নহয় বৈবাহিক জীৱনত বা বিবাহিত যিসকল লোক আছে জীৱনৰ শুকান আৰু ঠাণ্ডা পৰ্যায়ৰ পিছত বিশেষ ৰ'দ পাব অৰ্থাৎ আপোনালোকক কৈছে যে কিছুমান তৰ্ক পেচাল হ'লেও সেইখিনি আপোনালোকৰ ঠিক হ'ব বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যিসকল বিবাহিত লোক আছে তেওঁলোকৰ যদি ল'ৰা ছোৱালী আছে বিশেষকৈ ল'ৰা ছোৱালী আপোনালোকৰ কথাবোৰ মানি চলিব যিটো আপোনালোকৰ বাবে সুখৰ কাৰণ হ'ব আজি নিজক নিয়ন্ত্ৰণ কৰক নিজৰ খং নিয়ন্ত্ৰণ কৰক কাৰণ খং সকলোৰে বাবে ক্ষতিকাৰক আৰু ই চিন্তা আৰু বুজাবুজিত বিশেষকৈ শক্তি ধ্বংস কৰে গতিকে খং নিয়ন্ত্ৰণ কৰিব লাগিব ইয়াৰ ফলত অসুবিধা বৃদ্ধিহে হয় গতিকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত কৰ্কট ৰাশি জাতক জাতিকাসকলে ক্ষুদ্ৰ উদ্যোগ কৰা লোকসকলে বিশেষকৈ আজিৰ দিনটোত তেওঁলোকৰ ঘনিষ্ঠ কোনোবা এজনৰ পৰা কিছু পৰামৰ্শ লাভ কৰিব পাৰে যে তেওঁলোকৰ বাবে আৰ্থিক লাভৰ সম্ভাৱনাৰ ইংগিত দিব বুলি কৈছে পৰিয়ালৰ সৈতে আপোনালোকৰ সংযোগত থাকক সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা পৰামৰ্শ লওক পাৰিবাৰিক দায়িত্ব আওকাণ কৰিলে আপোনালোকৰ খঙৰ কেন্দ্ৰবিন্দু হ'ব পাৰে গতিকে ধ্যান ৰাখক ৰোমাঞ্চকৰ বাবে যথেষ্ট সুযোগ আছে আজিৰ দিনটোত যিমান পাৰে আপোনালোকে খং নিয়ন্ত্ৰণ কৰক
নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে আপোনালোকৰ কষ্টৰ ফল নিশ্চিতভাৱে কৰ্মক্ষেত্ৰত পাব আপুনি আজিৰ দিনটোত আজৰি সময়ত চিনেমা এখন চাব পাৰে নিজৰ ভাল লগা কাম কৰিব পাৰে আজি অনুভৱ কৰিব যে আপুনি বহুমূলীয়া সময়খিনি নষ্ট কৰি পেলাইছে এনেকুৱা এটা ফিল আহিব পাৰে গতিকে কিছু আপোনালোকৰ মানসিক শান্তিৰ বাবে এইখিনি কৰিব পাৰে নিজৰ ভাল লগা কামত কিছু সময় কটক শাৰীৰিক সুখৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বৈবাহিক জীৱনত কিছু সুন্দৰ পৰিৱৰ্তন আহিব আজিৰ দিনটোত আজি বিশেষকৈ খং নিয়ন্ত্ৰণ কৰিব লাগিব খঙে আপোনালোকৰ সমস্যাবোৰ আজিৰ দিনটোত বঢ়াব পাৰে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজি বাকী থকা চৰকাৰী বিষয় এটা বা চৰকাৰী কিছুমান কাম সমাধান হ'ব পাৰে প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ বৃদ্ধি কৰক বুলি কৈছে সমাজ আৰু পৰিয়ালত সন্মান বাঢ়িব ভাই ভনীৰ সৈতে চলি থকা বিবাদসমূহ অন্ত পৰিব সম্পৰ্কবোৰ আকৌ এবাৰ ভাল হ'ব বুলি কৈছে আজিৰ দিনটোত বিশেষকৈ ধ্যান ৰাখিব সৰু কথা এটাক লৈ আপোনালোকৰ ঘৰখনত এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বাহিৰৰ মানুহে আপোনালোকৰ পৰিয়ালত হস্তক্ষেপ কৰিবলৈ নিদিব পৰিয়ালত বিশেষকৈ আপোনালোকৰ যদি কিবা এটা প্লেনিং কৰিছে সেই প্লেনিংখিনি আপোনালোকে নিজে কৰক বুলি কৈছে পৰিকল্পনা কৰাৰ আগতে সেইবোৰৰ ওপৰত কাম কৰি যাওক বুলি কৈছে আজি ল'ৰা ছোৱালীৰ কাম কাজত মনোযোগ দিয়ক বুলি কৈছে যিসকল বিবাহিত লোক আছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে শ্বেয়াৰ বজাৰৰ লগত জড়িত লোকসকলে বিশেষ সাৱধান হ'ব লাগে আমদানি ৰপ্তানি আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত কৃতিত্ব থাকিব শিল্প আৰু সৃষ্টিশীল কামৰ সৈতে জড়িত যিসকল লোক আছে হয়তো নতুন চুক্তি আজিৰ দিনটোত লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ দিনটোত দেখা পোৱা গৈছে স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব ৰিচেণ্টলি যদি আপোনালোকৰ মাজত ভুল বুজাবুজি হৈছিল সেইখিনি দূৰ হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে বদ হজম আৰু গেছৰ সমস্যা বাঢ়িব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখক প্ৰকৃতিৰ লগত কিছু সময় কটাক বুলি কৈছে নিজৰ ভাল লগা কামত কিছু সময় কটাক মানসিক শান্তি লাভ কৰিব বুলি কৈছে খং ৰাগেৰে সমস্যাবোৰ সমাধান কৰিব গ'লে আজিৰ দিনটোত সমস্যাবোৰ বৃদ্ধি পাব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক কৰিব নালাগে শিক্ষাগুৰু বা গুৰু সঠিক ব্যক্তিৰ পৰা সুপৰামৰ্শ ল'লে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোৰ বিশেষকৈ প্ৰতিকাৰ স্বৰূপে আপোনালোকে হনুমান চালিচা এবাৰ আবৃত্তি কৰক ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ধ্যান ৰাখিব লাগিব যদি সম্পত্তি সম্পৰ্কীয় কোনো সমস্যা চলি আছে তেনেহ'লে সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আপুনি অলপ হ'লেও গুৰুত্ব যদি দিয়ে নিশ্চয়কৈ সকাহ পাব বা সেই সমস্যাখিনি সমাধান কৰিব পাৰিব আজি অভিজ্ঞ মানুহৰ সংগ পাব বুলি কৈছে ভাল মানুহৰ লগ পাব দুটা কথা জানিব পাৰিব শিকিব পাৰিব যিয়ে চিন্তাত ইতিবাচকতা আনি দিব বুলি কৈছে প্ৰতিযোগিতাত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ইতিবাচক আৰু এটা দিশ হৈছে যে আপোনালোকৰ খং নিয়ন্ত্ৰণত থাকিব আৱেগক নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি কৈছে আজিৰ ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে বিশেষকৈ ব্যৱসায়ীসকলে সাৱধান হ'ব লাগিব নিয়োজিত লোকৰ ওপৰত বিশেষকৈ আজিৰ দিনটোত কামৰ চাপ বেছি হ'ব যিসকল কৰ্মৰ ক্ষেত্ৰত বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত লোক আছে তেওঁলোকৰ কামৰ প্ৰেছাৰ যথেষ্ট বৃদ্ধি পাব কিন্তু সেইখিনি ক্ষেত্ৰত এলাহ ভাৱৰ পৰিহাৰ কৰিব লাগিব এলাহে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত বিশেষকৈ অসুবিধা দিব পাৰে গতিকে ধ্যান ৰাখক লোকচানৰ সম্ভাৱনা থাকিব বুলি কৈছে গতিকে সাৱধান হ'ব অংশীদাৰিত্বৰ ব্যৱসায়টো অলপ সাৱধান হওক পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিব বিচাৰিছে কাৰোবাৰ এজনক লগত লৈ তেনেহ'লে সাৱধান হওক বুলি কৈছে অংশীদাৰিত্বৰ ব্যৱসায় কৰাৰ ক্ষেত্ৰত নিয়োজিত লোকৰ ওপৰত কামৰ চাপ পৰিব আজিৰ বৈবাহিক সম্পৰ্কত বিশেষকৈ মধুৰতা থাকিব ঘৰৰ পৰিৱেশ উদ্বেগ হ'ব প্ৰেমৰ সম্পৰ্কত সময় নষ্ট বেছিকৈ নকৰিব বুলি কৈছে বৰ্তমানৰ পৰিৱেশৰ বিৰূপ প্ৰভাৱৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত নিজকে ৰক্ষা কৰক অলপ সাৱধানে আপোনালোকে থাকক বুলি কৈছে আপুনি নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যত্ন লওক ধ্যান ৰাখক আজিৰ দিনটোত বিশেষ কেইটামান দিশৰ প্ৰতি শক্তিশালী আৰু ক্ৰিয়ামুখী হওক বুলি কৈছে কাৰোৰ কথাত আপোনালোকে প্ৰভাৱিত হৈ কিছুমান সিদ্ধান্ত নল'ব আৰু কাৰোৰ পৰা সহায় তৎক্ষণাত আশা নকৰিব আশা কৰিব কাৰোবাৰ পৰা কিন্তু আপুনি কাৰোবাক বিপদত সহায় কৰি থৈ দিছিল কিন্তু কিছুমান মানুহে আপোনালোকৰ যেতিয়া সমস্যা হ'ব আজিৰ দিনটোত সেই যিসকল লোকক সহায় কৰিছিল তেওঁলোকে সহায় নকৰিব পাৰে গতিকে বেছিকৈ আশা কৰিব দিয়া নাই যিকোনো কাম কৰাৰ আগতে ইয়াৰ সকলো দিশৰ বিষয়ে ভাল বেয়া নিগেটিভ পজিটিভ সকলো চিন্তা কৰক আপোনাৰ কাৰ্যকলাপ বিশেষকৈ গোপনে ৰাখক কিছুমান গোপনীয়তা অৱলম্বন কৰিব লাগিব আজিৰ দিনটোত সিংহ ৰাশি জাতক জাতিকাসকলে গতিকে কিছুমান সিক্ৰেটলি আপোনালোকে কামখিনি কৰিবৰ বাবে চেষ্টা কৰিলে ভাল প্ৰতিফলন দেখিব অস্বস্তি আপোনালোকৰ মানসিক শান্তিত বাধাৰ সৃষ্টি কৰিব পাৰে কিন্তু বন্ধুৱে আপোনালোকৰ সমস্যা সমাধানত অতি সহায়ক বুলি প্ৰমাণিত হ'ব পাৰে মানসিক চাপৰ পৰা হাত সাৰিবলৈ বিশেষকৈ সুৰীয়াৰ সংগীতৰ সহায় লওক আজিৰ ব্যৱসায়টো অলপ সাৱধান হ'ব কৈছে যিহেতু আপোনালোকে অলপ সাৱধান হ'ব লাগিব আপোনালোকৰ চিনিয়ৰসকলে কোনো অজুহাত আগ্ৰহ প্ৰকাশ নকৰে গতিকে লক্ষ্য ৰাখিব যে আপোনালোকে কামখিনি ভালদৰে কৰক আজি আপুনি আপোনালোকৰ জীৱনসংগীক আচৰিত কৰিব পাৰে আপোনালোকৰ সকলো কাম এৰি তেওঁলোকৰ লগত সময় কটাব পাৰে কিছু লোকে ছ'চিয়েল মিডিয়াত আপোনালোকে সময় নকটাব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব কন্যা ৰাশি আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যদি আপোনালোকে বহু দিনৰ পৰা কিছু লোকে বিশেষকৈ ৰোগত আক্ৰান্ত হৈছিল অলপ প্ৰব্লেম চলিছিল সুস্থ হৈ উঠিব পাৰে বিশেষকৈ স্বাৰ্থপৰ আৰু খঙাল
বিশেষকৈ মানুহৰ পৰা আপোনালোকে এৰাই চলক যি আপোনালোকৰ মানসিক চাপত পেলাব পাৰে আৰু আপোনালোকৰ সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে গতিকে ধ্যান ৰাখক আজিৰ বিশেষ আঁচনিৰ পৰা ধন বিশেষকৈ আপোনালোকে লাভ কৰিব পাৰে আৰু ধন বিনিয়োগ কৰিবলৈ আপোনালোকে সাজু থাকক পৰিয়ালৰ সদস্যৰ লগত সময় কটাব নোৱাৰিলে ঘৰত সমস্যাৰ আপোনালোকে আশা কৰা হৈছে গতিকে সমস্যাবোৰ বাঢ়িবলৈ নিদিব কিছু সময় দিয়ক আজি যদি আপোনালোকে বিতৰ্কিত বিষয় উত্থাপন কৰে ঘৰখনত তেনেহলে সমস্যা বাঢ়িব পাৰে গতিকে পৰিহাৰ কৰক নিজে কৰিব নোখোজা কামবোৰত কৰিবলৈ বিশেষকৈ আনক বাধ্য নকৰিব আজিৰ দিনটোত আপুনি আপোনালোকৰ সকলো কাম আপোনালোকৰ আত্মীয়ৰ পৰা বিশেষকৈ সমৰ্থন লওক বুলি কৈছে কিবা এটা কৰিব বিচাৰিছে তেওঁলোকৰ পৰা সু পৰামৰ্শ দিহা পৰামৰ্শ লওক নিশ্চয়কৈ ভাল হ'ব আপুনি আপোনালোকৰ জীৱন সংগী বিশেষকৈ মনত আঘাত নিদিব আজিৰ দিনটোত গতিকে ইজনে সিজনৰ প্ৰতি যত্ন লওক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি কন্যা ৰাশি জাতক জাতিকাসকলে যিমান পাৰে নিজৰ আবেগ খং নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক ইতিবাচক কিছুমান দিশৰ কথা ক'বলৈ গৈ আছোঁ যেহেতু আপোনালোকৰ আজিৰ দিনটো মনোযোগ নতুন নতুন কামত থাকিব আৰ্তজনক সহায় কৰিলে সুখৰ পৰিৱেশ সৃষ্টি হ'ব আজি যিমান পাৰে আইনী আৰু চৰকাৰী কাম আপোনালোকৰ বাকি যদি আছে তেন্তে আজিৰ দিনটো সমাধান কৰিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ পাৰিব ধ্যান ৰাখক বুলি কৈছে বিশেষকৈ ওচৰ চুবুৰীয়াৰ লগত বিবাদ হ'লে তাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰিব লাগিব আৰু কৈছে যে বাহন বা ঘৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত খৰচ বৃদ্ধি পাব পাৰে গুৰুত্বপূৰ্ণ বস্তু বা কাগজ পত্ৰ আজি সাৱধানে ৰাখক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে বিশেষ ব্যক্তিৰ সৈতে পৰামৰ্শ লওক বুলি কৈছে হেৰুৱাৰ দৰে পৰিস্থিতি হ'ব পাৰে অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব আজিৰ দিনটোত অত্যন্ত শুভ দেখা পোৱা গৈছে খং নিয়ন্ত্ৰণ কৰক এলাৰ্জি আৰু ঋতুভিত্তিক ৰোগৰ লক্ষণ দেখা গৈছে গতিকে ভিৰ কৰা ঠাইলৈ যোৱাৰ আগতে নিজৰ নিৰাপত্তা ৰক্ষা কৰক শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া আজি বেছিভাগ সময় পৰিয়ালৰ বাবে বিলাসী বস্তু কিনাত কটাব কিছু লোকে কিবা দামী বস্তু এটা কিনিব পাৰে আজিৰ দিনটোত আজিৰ ঘনিষ্ঠ আত্মীয়ৰ সহায় আপোনালোকে লাভ কৰিব আৰু কৈছে যে ঘনিষ্ঠ আত্মীয়ৰ সমস্যা সমাধানত আপুনি বিশেষ ভূমিকা পালন কৰিব ইয়াৰ ফলত আপোনালোকৰ ভাৱমূৰ্তি আৰু ব্যক্তিত্ব বৃদ্ধি পাব আৰু আপোনালোকৰ ওপৰত মানুহৰ বিশ্বাস বৃদ্ধি পাব বুলি কৈছে ধ্যান ৰাখক বুলি কৈছে কিছুমান ক্ষেত্ৰলৈ অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব তেওঁলোকৰ কথাত প্ৰভাৱিত নহব নহলে বিপদত পৰিব পাৰে শিশুৰ সমস্যা বুজি পাব লাগিব আৰু সমস্যাবোৰ আপোনালোকৰ সমাধানৰ বাবে চেষ্টা কৰক ইয়াৰ ফলত কি হ'ব আপোনালোকৰ তেওঁলোকৰ মনোবলো বৃদ্ধি পাব আৰু আপুনি নিজকে শান্তি অনুভৱ কৰিব নিজৰ মানসিক আপোনালোকৰ অৱস্থাও ভাল হ'ব বুলি কৈছে আজি যিকোনো ঠাইলৈ যোৱাৰ আগতে বিশেষকৈ তাৰ ভ্ৰমণ কৰাৰ সময়ত বিশেষকৈ সকলো দিশ আপোনালোকে চাই লওক বুলি কৈছে বাহন চলাওঁতে বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব ব্যৱসায়ত নতুন পৰিকল্পনা বা নতুন কাম সফল হ'ব পাৰে ধৈৰ্য বজাই ৰাখিব লাগিব নহলে অসফল হ'ব আৰু কেৱল হাতত থকা পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে ঋণ বীমা আৰু শ্বেয়াৰৰ সৈতে জড়িত ব্যৱসায়ত সুবিধা থাকিব অফিচত বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ লগত অপ্ৰয়োজনীয়ভাৱে তৰ্ক নকৰিব আজি পৰিয়ালৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কামৰ বাবে বিশেষকৈ মানুহে সুখ আৰু আনন্দ অনুভৱ কৰিব প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে মূৰত গধুৰতা বা জ্বৰৰ দৰে সমস্যা হ'ব পাৰে অৰ্থাৎ মূৰৰ বিষ এনেকুৱা ধৰণৰ এটা সমস্যা হ'ব পাৰে দৈনন্দিন সুষম ৰুটিন বজাই ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব তেতিয়া এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব আজি তুলা ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰক প্ৰথমতে ফাৰ্ষ্ট টাইম আপোনালোকৰ আবেগ নিজৰ খং নিয়ন্ত্ৰণ কৰিলে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে আজি আপোনালোকে নিজকে শিথিল আৰু জীৱনটো উপভোগ কৰিবলৈ সঠিক আপোনালোকে সময় বিচাৰি পাব বুলি কৈছে আজিৰ দিনটোত আপোনালোকৰ ধন ঘটাৰ কিছুমান ৰাস্তা মুকলি হ'ব যদি আপুনি আপোনালোকৰ সঞ্চয় ধন ৰক্ষণশীলভাৱে বিনিয়োগ কৰে পৰিয়ালৰ লোকৰ উল্লাসিত আচৰণে ঘৰৰ পৰিৱেশ পোহৰ আৰু সুখী কৰি তুলিব কোনোবাই চকুৰ সংস্পৰ্শ কৰাৰ সম্ভাৱনা আছে আৰু কৈছে অফিচৰ কোনোবাই হয়তো আপোনালোকৰ কিবা এটা ডাঙৰ কথা বা খবৰ দিব পাৰে আজিৰ দিনটোত নিজৰ বাবে সময় বিচাৰি পোৱাটো কঠিন হ'ব কিন্তু আজি এনেকুৱা এটা দিন যেতিয়া আপোনালোকৰ নিজৰ বাবে যথেষ্ট সময় থাকিব বুলি কৈছে আজি আপুনি অনুভৱ কৰিব যে বৈবাহিক জীৱনে সঁচাকৈ আপোনালোকৰ বাবে সুখ কঢ়িয়াই আনিছে বন্ধুসকল আজিৰ দিনটো খং আপোনালোকে পৰিহাৰ কৰিব লাগিব প্ৰেম জীৱন ভাল হ'ব যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব বৃশ্চিক ৰাশি আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে নিজকে শান্ত কৰি ৰাখক কাৰণ আজি আপুনি হয়তো এনে বহু বাধাৰ সন্মুখীন হ'ব লাগিব পাৰে যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে গতিকে নিজকে শান্ত কৰি ৰাখক আৰু ধীৰে স্থিৰে কথা বতৰা পাতক বিশেষকৈ খং নিয়ন্ত্ৰণ কৰক আৰু এই খং ৰাগৰ বাবে সমস্যা হ'ব পাৰে আজি বুদ্ধিমান বিনিয়োগেৰে আপোনালোকৰ ফল দিব গতিকে আপোনালোকৰ
সেইখিনি ক্ষেত্ৰত অৰ্থাৎ ধন টকা পইচা বিনিয়োগ কৰোঁতে ধন আপোনালোকে বুদ্ধিমান ৰূপে বিনিয়োগ কৰক বুলি কৈছে ঘৰুৱা কামবোৰ আজি দিনটো ক্লান্তিকৰ হ'ব বুলি কৈছে আৰু সেই মানসিক চাপৰ সৃষ্টি হ'ব পাৰে আজি আপুনি ৰোমান্টিক মুডত থাকিব পাৰে গতিকে আপোনালোকৰ প্ৰিয়জনৰ সৈতে কিছু মানসম্পন্ন সময় কটাবলৈ পৰিকল্পনা কৰক কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে আজিৰ সন্ধিয়াটো সহকৰ্মীৰ লগত কটাব পাৰিব যদিও শেষত অনুভৱ কৰিব যে আপুনি তেওঁলোকৰ লগত সময় নষ্ট কৰিলে আপোনালোকৰ একোৱে লাভ নহ'ব গতিকে নিজৰ কোৱালিটি টাইমখিনি নিজৰ সময় আপোনালোকে বুজিব লাগিব আপুনি অনুভৱ কৰিব যে আপোনালোকৰ বৈবাহিক জীৱনটো বৰ বেছি সুন্দৰ হৈছে আজি প্ৰতিকাৰ স্বৰূপে এটা কামো কৰিব পাৰে যিকোনো ব্যক্তিক আপোনালোকৰ জব মূলা কলা সৰিয়হৰ দান কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপুনি আজি যি কামৰ বাবে কঠোৰ পৰিশ্ৰম আপোনালোকে কৰিব কষ্ট কৰিব সেয়া আপোনালোকৰ বাবে ইতিবাচক আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব সম্পত্তিৰ লেনদেনত লাভজনক চুক্তি হ'ব পাৰে গতিকে এইবোৰ কথাত গুৰুত্ব দিয়ক বুলি কৈছে ধ্যান ৰাখিব লাগিব বুদ্ধিমান ৰূপে বিনিয়োগ কৰক মানুহৰ লগত কথা পাতি থাকোঁতে সাৱধান হওক প্ৰথমতে আপোনালোকক উল্লেখ কৰিছিলোঁ ভুল বুজাবুজিৰ বাবে সম্পৰ্কত কিন্তু টেঙা কৰি তুলিব পাৰে অৰ্থাৎ সমস্যাবোৰ হ'ব পাৰে গতিকে ভুল বুজাবুজি অৰ্থাৎ আপোনালোকে বুজাবুজি আপুনি সেইখিনি ক্ষেত্ৰত আপোনাৰ নিজৰ স্বভাৱক উন্নত কৰিব লাগিব ল'ৰা-ছোৱালীৰ সমস্যা সমাধানৰ বাবে আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজনীয় ব্যৱসায়িক ক্ষেত্ৰত দেখা পোৱা গৈছে যে ব্যৱসায়িক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অসুবিধা আপোনালোকৰ হ'ব পাৰে গতিকে আগৰ দৰে একে পৰিস্থিতিত আপোনালোকৰ মনোযোগ ৰাখক অতিৰিক্ত কামৰ বাবে চৰকাৰী কৰ্মচাৰী বিশেষকৈ অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে আজি ঘৰখনত এটা সুখদায়ক আৰু অনুশাসিত পৰিৱেশ থাকিব বহুদিনৰ মূৰত আত্মীয়ক লগ পালে সুখৰ পৰিৱেশ আজিৰ দিনটোত সৃষ্টি হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কিছু লোকৰ এলাৰ্জি বা তেজৰ লগত জড়িত যিকোনো সমস্যাৰ সম্ভাৱনা আছে গতিকে অসাৱধান নহ'ব পৰীক্ষা কৰাই লওক যদি হেল্থৰ প্ৰব্লেম চলিছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ধনুৰাশি আজিৰ ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপুনি উৎসাহ আৰু শক্তিৰ অনুভৱ কৰিব কিছুমান বিশেষ কামৰ সন্দৰ্ভত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সফলতা লাভ কৰাৰ পিছত আপুনি ভাগৰুৱা অনুভৱ নকৰিব বুলি কৈছে অৰ্থাৎ কিবা এটা কামত যদি আপুনি সাকসেছ হ'ব সফল হ'ব সেই ভাগৰখনিও নাইকিয়া হৈ যাব বুলি কৈছে নতুন তথ্য লাভ কৰা হ'ব আজিৰ দিনটোত ধ্যান ৰাখক যিকোনো নেতিবাচক পৰিস্থিতি নিজৰ আবেগক নিয়ন্ত্ৰণ কৰক নিজৰ প্ৰতিভাক চিনাক্ত কৰি ইতিবাচক দিশত আপোনালোকে ব্যৱহাৰ কৰক এলাহে আপোনালোকক আগৰি ধৰিবলৈ নিদিব নহলে সমস্যা হ'ব পাৰে লেনদেনত অলপ সাৱধান হওক আজিৰ দিনটোত ব্যৱসায়ত আপোনালোকে গুৰুত্ব দিব লাগিব গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰা হ'ব পৰিকল্পনাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰক সম্পৰ্কীয় ব্যৱসায়ত গুৰুত্বপূৰ্ণ চুক্তি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে অফিচত আনৰ কথাত প্ৰভাৱিত নহ'ব কেৱল নিজৰ কামত মনোনিৱেশ কৰিলে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে দিনটো মধ্যমীয়া আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ মনোবল বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰক কিছু লোকে যিসকলৰ বহুদিন হৈ গৈছে বেছি আপোনালোকৰ ৰিলেশ্যনশ্বিপ দীঘলীয়া হ'লে আজিৰ দিনটোত বিশেষকৈ যদি হৈছেও কিছু ভুল বুজাবুজি আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ঋতুভিত্তিক সমস্যাৰ অভিযোগ বা আপোনালোকৰ প্ৰব্লেম আহিব পাৰে মূৰৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত ধনুৰাশি জাতক জাতিকাসকলে গুৰুত্ব প্ৰদান কৰিব লাগিব নিজৰ শৰীৰটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব আজিৰ পিতৃ মাতৃক আপোনালোকে আওকাণ কৰিলে আপোনালোকৰ ভৱিষ্যতৰ আপোনালোকৰ সম্ভাৱনাৰ ধ্বংস হ'ব পাৰে গতিকে পিতৃ মাতৃ কেতিয়াও আপোনালোকে অকলশৰীয়া নকৰিব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক ভাল সময়বোৰ বেছি দিন নাথাকে গতিকে মানুহৰ কৰ্মবোৰ শব্দটোৰ ধৰদৰে বুলি কৈছে দুই মিলি সংগী বনাব আৰু ইজনে সিজনৰ লগত সংঘৰ্ষ হ'লে হুলস্থুল হ'ব পাৰে আজি যি মিছা আপোনালোকে কথা ক'ব সেইখিনি ভৱিষ্যতে আপোনালোকৰ বহুত বেছি নিগেটিভ প্ৰভাৱ পেলাব পাৰে গতিকে সাৱধান হ'ব যদি আপোনালোকৰ ধনৰ লগত জড়িত কোনো বিষয় আদালতত আবদ্ধ হৈছে সমস্যা চলি আছে প্ৰব্লেম আদি চলি আছে তেন্তে আজি জয় হ'ব পাৰে বুলি কৈছে আপুনি আৰ্থিক সুবিধাও লাভ কৰিব পাৰিব পাৰে সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব যাৰ ফলত কিছু প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব বুলি কৈছে সন্ধিয়াৰ বাবে কিবা এটা আপোনালোকে আয়োজন কৰিব পাৰে ঘৰখনত বা কৈছে যে সন্ধিয়া কিবা এটা বিশেষ পৰিকল্পনা কৰক যিমান পাৰি আপোনালোকে নিজৰ কাম কাজখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আৰু দিনটো কি কৰিলে কি আপোনালোকৰ বাকি থাকিল সেইখিনিও আপোনালোকে ভাবিবৰ বাবে চেষ্টা কৰক ভাল প্ৰতিফলন দেখিব আগন্তুক দিনবোৰৰ বাবে আপোনালোকৰ ভাল হ'ব সহকৰ্মী আৰু উদ্যতন বিষয়ৰ লগত বিশেষকৈ তৰ্ক পেচাল নকৰিব তেওঁলোকৰ পৰা সমৰ্থন আৰু উৎসাহ আপোনালোকে নিশ্চয়কৈ লাভ কৰিব আপোনালোকৰ বিত্তৰ পৰা ওলাই আহি বিশেষকৈ ওখ ঠাইত থকা মানুহক লগ পাব বুলি কৈছে অৰ্থাৎ আপোনালোকে যে কিবা এটা সৰু পজিশ্যনত কাম কৰিছে
বিশেষকৈ ডাঙৰ কোনো আপোনালোকৰ বিষয়বৰ্গৰ বা তেওঁলোকক লগ পোৱাৰ সুযোগ পাব বা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা চান্স পাব পাৰে বুলি কৈছে কিবা এটা কেৱল আপোনালোকৰ আপোচৰ কথা বুলি ভাবি থাকিলে সমস্যা হ'ব পাৰে আপোচ নকৰিব কিবা সুধিব লগা থাকিলে সুধিব যদি আপোনালোকে নিজৰ কথা বতৰা লুকুৱাই ৰাখে তেনেহ'লে সত্যটো আজিৰ দিনটো ওলাই আহিব পাৰে আপুনি সত্যটো উপলব্ধি কৰিব আৰু জানিব যে সেয়া আছিল আপোনালোকৰ জীৱনৰ সৰ্বোত্তম পৰিঘটনা গতিকে এই ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব ধনুৰাশি জাতক জাতিকাসকলে কেতিয়াও নিজৰ পিতৃ মাতৃক আপোনালোকে অৱহেলা নকৰিব তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক তেওঁলোকৰ হেল্থৰ যদি প্ৰব্লেম চলিছে সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপোনালোকে নিজে গুৰুত্ব দিব লাগিব এজ এ ষ্টুডেণ্ট হিচাপে আপোনালোকে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বাহিৰা বিশেষকৈ ভুল সংগ বা ভুল সংগীৰ পৰা আপোনালোকে আঁতৰি থাকক নহ'লে নিজৰে সমস্যা হ'ব পাৰে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব মকৰ ৰাশি আজিৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে অত্যধিক মানসিক চাপ আৰু চিন্তাৰ অভ্যাসে আপোনালোকৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে গতিকে বেছিকৈ টেনচন লৈ নাথাকিব চিন্তা কৰি নাথাকিব এই অভ্যাসে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো সমস্যাত পেলাব পাৰে আন দিনৰ তুলনাত আজি আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো ভাল হ'ব আপুনি পৰ্যাপ্ত ধন উপাৰ্জন কৰিব আজিৰ পৰিয়ালৰ সৈতে সম্পৰ্কত নতুন জীৱন সোমাই বা আপোনালোকে দিয়াৰ এইটোৱে উপযুক্ত সময় কিবা যদি সম্পৰ্কত প্ৰব্লেম চলিছে সমস্যাখিনি সমাধান কৰাৰ বাবে উপযুক্ত সময় প্ৰেম জীৱনে বিশেষকৈ ইজনে সিজনৰ পাৰিবাৰিক বিশেষকৈ অনুভৱ বুজিব বুলি কৈছে আপোনালোকৰ নেতৃত্ব গুণ আৰু আপোনালোকৰ প্ৰয়োজনীয়তা বুজিবলৈ সংবেদনশীলতা আছে বুলি কৈছে যদি আপুনি নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ জোৰ দিয়ে তেন্তে সফলতাই আপোনালোকক অনুসৰণ কৰিব বুলি কৈছে আজি আনক সহায় কৰিবলৈ গৈ আপোনালোকৰ সময় আৰু শক্তি দুইটাৰে নষ্ট হ'ব পাৰে বা খৰচ হ'ব কিন্তু আপোনালোকৰ লগত কোনো সম্পৰ্ক নোহোৱাৰ বিষয়ত জড়িত হোৱাৰ পৰা বিৰত থাকক বুলি কৈছে অপ্ৰয়োজনীয় বিবাদৰ পৰা নিজকে আঁতৰি থাকিবলৈ চেষ্টা কৰক আজি আপোনালোকৰ চৌপাশৰ মানুহে কিবা এটা কৰিব পাৰে যাৰ বাবে আপোনালোকৰ জীৱনসংগী আপোনালোকৰ প্ৰতি পুনৰ আকৰ্ষণ অনুভৱ কৰিব প্ৰতিকাৰ স্বৰূপে এটা কাম কৰক আপোনালোকে হনুমান চালিচা আবৃত্তি কৰক আপোনালোকৰ স্বাস্থ্য উন্নতি হ'ব মানসিক শান্তি আপোনালোকে লাভ কৰিব আজি মকৰ ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰক খং ৰাগে আপোনালোকৰ সমস্যাবোৰ আজিৰ দিনটো সৃষ্টি কৰাব পাৰে গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে নিশ্চয়কৈ উন্নত ফলাফল দেখিব আজিৰ নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব সামৰ্থ্যৰ শলাগ লোৱা হ'ব ব্যক্তিগত সম্পত্তিৰ সৈতে জড়িত কোনো বিচাৰাধীন বিষয় সন্মতি সাপেক্ষে আপোনালোকে সমাধান কৰিব পাৰিব যাৰ বাবে আপুনি বহুত পৰিমাণে সকাহ পাব আজি ধ্যান ৰাখিব লাগিব উপকাৰী গ্ৰহৰ অৱস্থানসমূহৰ সম্পূৰ্ণ ব্যৱহাৰ কৰাটো উপযুক্ত হ'ব অপ্ৰয়োজনীয় ধেমালিতে বিশেষকৈ অপ্ৰয়োজনীয়ভাৱে ধেমালিত সময় আৰু ধন খৰচ বা নষ্ট নকৰিব পৰিয়ালৰ লোকৰ স্বাস্থ্যক লৈ চিন্তা হ'ব আজি তেওঁলোকক উপযুক্ত যত্ন লোৱাটো প্ৰয়োজন আছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায়িক বিষয়ত সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব লাগিব চৰকাৰী কৰ্মচাৰীসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰক কৰ্মচাৰীসকলৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰি থাকিব আজি খং নিয়ন্ত্ৰণ কৰক নিয়োজিত লোকসকলে সাৱধান হ'ব লাগে কিবা এটা অনুসন্ধান হ'ব পাৰে বিবাদযোগ্য মানুহৰ বাবে এটা ভাল সম্পৰ্ক আহিব পাৰে প্ৰেমৰ সম্পৰ্কত ইগোৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব গতিকে ধ্যান ৰাখক স্বাস্থ্য ভাল হ'ব আজিৰ দিনটোত ঘৰৰ কোনো সদস্যৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে চিন্তাত আপোনালোকে পৰিব পাৰে গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিলে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আনৰ কথা বতৰাত আপোনালোকে শুনি পেলাই কিছুমান সিদ্ধান্ত নল'ব সেই সিদ্ধান্তবোৰে আপোনালোকক পাছত গৈ সমস্যাত পেলাব পাৰে বা বিপদত পেলাব পাৰে গতিকে এই ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত বা ভাল সিদ্ধান্ত ল'লেহে আপুনি উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব যিমান পাৰে আপোনালোকে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে আত্মীয়ৰ বিশেষকৈ কোনো বিশেষ আত্মীয়ৰ সমস্যাৰ সমাধানত আপুনি সফল হ'ব কোনো ঘৰৰ যদি পৰিয়ালৰ সদস্যৰ যদি স্বাস্থ্যজনিত সমস্যা হওক বা অন্যান্য কিছুমান সমস্যাৰ দৰে জড়িত হৈ আছিল প্ৰব্লেম অনুভৱ বা সমস্যাৰ অনুভৱ কৰি আছিল আপোনালোকক সেইখিনি ক'ব পাৰে বা সেইখিনি ক্ষেত্ৰত আপুনি উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হ'ব কিবা এটা ভাল পৰামৰ্শ ভাল এটা আপোনালোকে দিহা পৰামৰ্শ দিব পাৰিব গাইডেন্স দিব পাৰিব তেওঁলোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব তেওঁলোকে বিশেষকৈ আপোনালোকৰ এই কামৰ বাবে শলাগ ল'ব আৰু আগলৈ আপোনালোকক মনত ৰাখিব বুলি কৈছে আজিৰ প্ৰথমতে আপোনালোকক কৈছিলোঁ যে অন্ধভাৱে আনক বিশ্বাস কৰিলে আপোনালোকৰ সমস্যাৰ বৃদ্ধি পাব পাৰে বিশেষকৈ যুৱক যুৱতীসকলে এই কথাটো মনত ৰখাটো উচিত বুলি কৈছে নহ'লে পাছত গৈ আপোনালোকে নিজে সেইখিনি ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়খিনিত আপোনালোকৰ প্ৰগতিৰ সুযোগ দেখা পোৱা গৈছে খং নিয়ন্ত্ৰণ কৰক আৱেগেৰে সিদ্ধান্তবোৰ ল'লে সমস্যাত পেলাব পাৰে
ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰে নাই সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো ওম নমঃ শিৱায় কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজিৰ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ দীৰ্ঘদিন ধৰি চলি থকা বেমাৰৰ পৰা বা কিছু আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা আপুনি অলপ সকাহ পাব পাৰে আপুনি নিজকে ৰোমাঞ্চকৰ নতুন আপোনালোকৰ পৰিস্থিতিত বিচাৰি পাব যি আপোনালোকৰ আৰ্থিকভাৱে উপকৃত কৰিব আজি আপোনালোকৰ মনোমোহতা আপোনালোকৰ ব্যক্তিত্বৰ জৰিয়তে কিছুমান নতুন কাম আপোনালোকে কৰিব পাৰিব নতুন বন্ধুক লগ পাব আপোনাৰ আপোনজনে আপোনাক সুখী কৰি ৰাখিবলৈ বিশেষ কিবা এটা ভাল লগা আপোনালোকক কৰিব পাৰে মনটো শান্তি লাভ কৰিব বুলি কৈছে আৰু এইখিনি আপোনালোকৰ প্ৰয়োজন আছে বুলি কৈছে আজি আপোনজনে আপোনালোকক যথেষ্ট পৰিমাণে সাপোৰ্ট কৰিব আপোনালোকৰ সফলতাৰ বাটত আহি থকা আপোনালোকে যদি কিবা এটা কামত আগবাঢ়ি গৈছে সেই সফলতাৰ বাটত আহি থকা বাধাবোৰ আপোনালোকক দূৰ কৰিবৰ বাবে সহায় কৰিব আপোনাক সুখী কৰি ৰাখিবলৈ বিশেষ আপোনালোকৰ পদক্ষেপ ল'ব বুলি কৈছে আজি সমস্যাৰ সৈতে দ্ৰুতভাৱে মোকাবিলা কৰাৰ ক্ষমতাই আপোনাক বিশেষ স্বীকৃতি প্ৰদান কৰিব প্ৰবলেমখিনি বা সমস্যাখিনিৰ সৈতে আপুনি যুঁজিব পাৰিব সেইখিনি ক্ষেত্ৰত উৎকৃষ্ট বা উপকৃত ফলাফল লাভ কৰিব বুলি কৈছে আৰু এই দিনটো অৰ্থাৎ আজিৰ দিনটো হ'ব বিবাহ বা বৈবাহিক জীৱনৰ বাবে অন্যতম বিশেষ দিন বুলি কৈছে আজিৰ খং নিয়ন্ত্ৰণ কৰক পাৰিলে আজি দিনটো প্ৰতিকাৰ স্বৰূপে দুখীয়া মানুহক কিবা এটা বস্তু আপোনালোকে অৰ্থাৎ খাদ্য বস্তু আপোনালোকে দান দিয়ক বস্ত্ৰ দান দিয়ক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে খং যিমান পাৰে আপোনালোকে কমাব লাগিব এই সময়ত নহলে খং ৰাগৰ বাবে আপোনালোকৰ সমস্যাবোৰ বাঢ়িব পাৰে গতিকে এই ক্ষেত্ৰত কুম্ভ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব আজি কৈছে যে সুখ আৰু শান্তিৰ পৰিৱেশ আপোনালোকৰ থাকিব ঘৰখনতে হওক বা কৰ্মক্ষেত্ৰতে শুভাকাংক্ষীৰ সহায়ত আপোনাৰ উচ্চাকাংক্ষা পূৰণ হ'ব কেৱল গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰক বুলি কৈছে ছাত্ৰ-ছাত্ৰীয়ে সমস্যাবোৰৰ সমাধান আপোনালোকে বিচাৰি পাব সমাধান পাব বুলি কৈছে ধ্যান ৰাখিবলগীয়া কিছুমান ক্ষেত্ৰত বা বিষয়ৰ প্ৰতি ধ্যান ৰাখক যেনে ভাই ভনীৰ লগত মতানৈক্য বা বিসংগতি হ'লে বিচলিত নহ'ব পুনৰ ঠিক হ'ব কাজিয়া পেচাল আপোনালোকৰ যদি ভুল বুজাবুজি হয় সেইখিনি ঠিক কৰিব পাৰিব আৰু ঠিক হ'বও লাগিব আৰু ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক মানসিক চাপ লৈ একো লাভ নহ'ব আজি দিনটোত গতিকে ধ্যান ৰাখক আজি ধৈৰ্য ধৰিলে আপোনালোকৰ বহুতো কাম আপোনালোকে সমাধান কৰিব পাৰিব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আপোনালোকৰ স্বাস্থ্য পাতিক লৈ আপোনালোকৰ চিন্তা হ'ব পাৰে সেয়া পিতৃ হওক বা মাতৃ হওক বা অন্যান্য ঘৰৰ সদস্যসকলৰ ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়ত নতুন চুক্তি পাব পাৰে কিবা এটা দায়িত্ব পাব পাৰে অধিক কষ্টৰ আপোনালোকৰ হ'ব ব্যৱসায় ক্ষেত্ৰত বিনা কষ্টত আপোনালোকৰ কাম নহ'ব কষ্ট কৰিব লাগিব আৰু সেই অনুসাৰে আপোনালোকে আগবাঢ়ি যাব পাৰিব বুলি কৈছে আৰু এই সময়খিনিত বিশেষকৈ ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত দুইটাতে ৰাজনীতিৰ কিছুমান সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছুমান ব্যক্তি আপোনালোকৰ প্ৰতি ইচ্ছা জন্মিব পাৰে নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈ যোৱাৰ নিৰ্দেশ লাভ কৰিব পাৰে আজি বিশেষকৈ অবিবাহিত মানুহৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব কিন্তু অলপ সাৱধানে আপোনালোকে আগবাঢ়িব লাগিব যিমান পাৰে নিজৰ ভুল প্ৰেমৰ পৰা ভুল ৰাস্তাৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে পাছত গৈ বিপদ আপোনালোকৰ অনিবাৰ্য হ'ব গতিকে ধ্যান ৰাখক যাতে ৰিলেশ্যনবোৰ আপোনালোকে যদি প্ৰবলেম চলি আছে সেই সমস্যাখিনি সমাধান এতিয়াই কৰক বুলি কৈছে পাছত গৈ আপোনালোকৰ অনুভৱ কৰিব যে তেতিয়াই কিয় নকৰিলোঁ তেনেকুৱা ধৰণৰ এটা থিংকিং বা ভাববোৰ অহাটো স্বাভাৱিক গতিকে আগতীয়াকৈ যিমান পাৰে নিজৰ প্ৰবলেমখিনি সলিউশ্যনখিনি আপোনালোকে বিচাৰক প্ৰবলেমখিনি সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক অহৰহ নিশ্চয়কৈ সফল হ'ব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰা উচিত নহয় আৰু সমস্যাখিনিৰ বা প্ৰবলেমখিনিৰ সলিউশ্যন নিশ্চয়কৈ আজিৰ দিনটোত লাভ কৰাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে অধ্যয়নৰ প্ৰতি আপোনালোকে মনোযোগ দিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আজিৰ দিনটোত আপোনালোকৰ অসাৱধানতাৰ বাবে বিশেষকৈ সমস্যা হ'ব পাৰে বিপদজনক কামৰ পৰা আপোনালোকে পৰাপক্ষত আঁতৰি থাকক যদি দেখিছে যে এইখিনি ক্ষেত্ৰত আপোনালোকৰ সমস্যা হ'ব পাৰে এনে ধৰণৰ কাম কৰিলে গতিকে নিজকে আঁতৰাই ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব নিজৰ বিপদ নিজে নাবাতিব গতিকে ধ্যান ৰাখক বাহন আদি আপোনালোকৰ চলাওঁতে গাড়ী মটৰ চলাওঁতে আজিৰ দিনটোত কুম্ভ ৰাশি জাতক জাতিকাসকলে অলপ সতৰ্ক হ'ব লাগিব সক্ৰিয় হৈ থাকিব লাগিব আকস্মিক দুৰ্ঘটনা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত নিজৰ ওপৰত আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব লাগিব আজিৰ দিনটোত আনৰ গাড়ী ব্যৱহাৰ নকৰিব ভুলতো নহ'লে সমস্যা বা বিপদত পৰিব পাৰে
আজিৰ দিনটোত আপোনালোকৰ যদি ব্যৱসায় ক্ষেত্ৰত কিছুমান নথিপত্ৰ আধৰুৱা হৈছে সেইখিনি পূৰণ কৰাৰ বাবে উত্তম দিন বুলি কৈছে ৰৈ নাথাকিব আৰু আপোনালোকৰ নিজৰ এলাহক কেতিয়াও নিজৰ মনত স্থান নিদিব এলাহে সমস্যাখিনি বৃদ্ধি কৰিব পাৰে গতিকে এই ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আজিৰ মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আৰু কৈছে যে আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব কিবা এটা যদি কাম কৰিব বিচাৰিছিল বহু দিনৰ পৰা আজি দিনটো বা কৰিব বিচাৰে আজি দিনটোত সেই কামখিনি আপোনালোকে কৰিব পাৰিব বুলি কৈছে আপোনালোকৰ মনৰ ইচ্ছা অনুসৰি আজি সামাজিক সংগঠনত যোগদান আৰু সেৱা আগবঢ়াটোৱে হ'ব সঠিক সিদ্ধান্ত কিছু লোকৰ বাবে যদি সম্পত্তি সম্পৰ্কীয় কোনো সমস্যা চলি আছে আপোনালোকৰ ঘৰখনতে হওক বা আপোনালোকৰ অন্যান্য ক্ষেত্ৰতো বিশেষকৈ সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰু সক্ৰিয় হ'ব লাগিব আৰু কাৰোবাৰ পৰামৰ্শৰ দ্বাৰা আপোনালোকে সমাধান কৰিব পৰা যায় নেকি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজি বিশেষকৈ বিবাহিত যিসকল লোক আছে নিজৰ ল'ৰা ছোৱালীৰ সমস্যা শুনি তেওঁলোকৰ অসুবিধা শুনি আপুনি আৰু বেছি ৰৈ নাথাকিব সমস্যাখিনি সমাধান কৰিলে তেওঁলোকৰ বিশ্বাস বাঢ়িব আত্মবিশ্বাস বৃদ্ধি পাব আৰু সাহস পাব আগবাঢ়ি যাবৰ বাবে এনেকুৱা নহয় যে বেয়া কামত আপোনালোকে সাপোৰ্ট দিব সদায় সৎ কৰ্ম কৰিবৰ বাবে শিকাওক ভাল কৰ্ম কৰিবৰ বাবে শিকাওক সাপোৰ্ট দিয়ক ভাল কামত নিশ্চয়কৈ তেওঁলোকে ভাল কথা শিকিব আত্মবিশ্বাসও তেওঁলোকৰ ভাল কামতে বৃদ্ধি পাব বুলি কৈছে আজিৰ নিজৰ স্বভাৱক সজ কৰি ৰাখক খঙৰ বাবে আজিৰ পৰিস্থিতি আৰু বেছি বেয়া হ'ব পাৰে গতিকে যিমান পাৰে মীন ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰক আবেগক নিয়ন্ত্ৰণ কৰক যদি কোনো চৰকাৰী আপোনালোকৰ চাকৰি বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকৰ কাম চলি আছে কিবা এটা কামত আগবাঢ়ি আছে তেনেহ'লে সেই কামখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে বা তাৰ লগত জড়িত যিখিনি কাগজ পত্ৰ আছে ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক ব্যৱসায়িক দৃষ্টিকোণৰ পৰা যদি কোনো সম্পত্তিৰ চুক্তি চলি আছে তেন্তে নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক আপুনি আপোনালোকৰ কামৰ পৰিৱৰ্তনৰ সন্দৰ্ভত এটা পৰিকল্পনা কৰিব পাৰে ই সফল ৰূপ দিব বুলি কৈছে চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা লোকে পাব পাৰে ভাল খবৰ উৎকৃষ্ট ফলাফল বুলি কৈছে ব্যক্তিগত সম্পৰ্কক বিশেষকৈ লৈ আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত উত্তেজনা বাঢ়িব পাৰে সৰু সৰু কথাবোৰ আপোনালোকে ধৰি ৰাখিলে আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে এইবোৰ কথা বিশেষকৈ ঘৰৰ ব্যৱস্থাত কোনো আপোনালোকৰ প্ৰভাৱ পেলাব নালাগে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস আপোনালোকে সংগঠিত কৰি ৰাখক ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ দাম্পত্য বিশেষকৈ জীৱনত খং নিয়ন্ত্ৰণ কৰক প্ৰথমতে কৈছিল আপোনালোকে ধ্যান ৰাখিব লাগিব সন্দেহ অবিশ্বাস আপোনালোকৰ লোভ আৰু মোহৰ দৰে বেয়াৰ পৰা চিন্তাবোৰৰ পৰা নিজকে বচাই চলিলে ভাল হ'ব আজি আপোনালোকৰ ধন কেনেকৈ সঞ্চয় কৰিব লাগে তাৰ দক্ষতা শিকিব পাৰিব আপুনি আপোনালোকৰ ধন সঞ্চয় কৰিব পাৰিব আজি দূৰৰ আত্মীয়ৰ পৰা হঠাৎ ভাল খবৰ লাভ কৰিব পাৰে খবৰটোৱে আপোনালোকৰ সমগ্ৰ পৰিয়াললৈ সুখৰ মুহূৰ্ত কঢ়িয়াই আনিব বুলি কৈছে নতুন প্ৰেমৰ সম্পৰ্ক গঠন হোৱাৰ সম্ভাৱনা প্ৰবল কিন্তু ব্যক্তিগত আৰু গোপনীয় তথ্য প্ৰকাশৰ পৰা বিৰত থাকক বুলি কৈছে অফিচত বা আপোনালোকৰ কৰ্মস্থলীত আপোনালোকৰ প্ৰশংসা পাব বুলি কৈছে আজি আপুনি হয়তো টিভি বা মোবাইলত চিনেমা আদি চাই আপোনালোকে সময় ব্যস্ত নকৰিব টাইম আপোনালোকে এনে নেখেলিব গতিকে নিজৰ প্ৰয়োজনীয় কামত আপোনালোকে সময় দিয়ক গুৰুত্বপূৰ্ণ কামবোৰ পাহৰি যাব পাৰে আজি দিনটোত গতিকে ধ্যান ৰাখক সেয়ে কৈছে যে অলপ নিজৰ কৰ্মৰ ক্ষেত্ৰত ফ'কাছ দিব লাগিব গুৰুত্বপূৰ্ণ কামখিনিৰ ক্ষেত্ৰত ফ'কাছ দিয়ক পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনালোকৰ বৈবাহিক জীৱনত আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে নিগেটিভ প্ৰভাৱ পৰিব পাৰে গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ আওকাণ কৰা উচিত নহয় যিকোনো সিদ্ধান্ত লওঁতে পিতৃ মাতৃ বা গুৰুসদৃশ ব্যক্তিৰ পৰা আপোনালোকে পৰামৰ্শ লৈহে আগবাঢ়ক বুলি কৈছে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি প্ৰব্লেমখিনি সলিউশ্যন বিচাৰক বুলি কৈছে নিজৰ আৱেগক সংৰাগক আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব খৰখেদাকৈ লোৱাৰ সিদ্ধান্তই আপোনালোকৰ বাবে সমস্যা বা বিপদত পেলাব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক তেওঁলোকৰ হেল্থৰ কিছু সমস্যাই আপোনালোকৰ আজি দিনটো বিশেষকৈ চিন্তিত কৰি তুলিব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰিব লাগিব আৰু যিকোনো সিদ্ধান্ত খৰখেদাকৈ লোৱাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে ল'বৰ বাবে যত্ন কৰক যিমান পাৰে নিজৰ আপোনালোকে যি আপোনালোকৰ সিদ্ধান্ত সেই সিদ্ধান্তবোৰ ধুনীয়াকৈ ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাই ভনীৰ লগত সম্পৰ্কত আপোনালোকৰ যদি বিভাজন হৈছিল সমস্যা আছিল ভুল বুজাবুজি চলিছিল বিশেষকৈ সেই সমস্যাখিনি সমাধান ক্ষেত্ৰত যথেষ্ট পৰিমাণে আপোনালোকে সফল হ'ব বুলি কৈছে
আজিৰ দিনটোত আপোনালোকৰ ওচৰৰ মানুহে আপোনালোকৰ সুবিধা ল'ব পাৰে, দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত বুজিব লাগিব। আপোনালোকৰ সমগ্ৰ বৈবাহিক জীৱনটোত বিশেষকৈ মৰম লগা কৰি তুলিবৰ বাবে, ভাল কৰিবৰ বাবে চেষ্টা কৰিব লাগিব নিজে। গতিকে এই ক্ষেত্ৰত আপোনালোকে নিজে গুৰুত্ব প্ৰদান কৰিব লাগিব। কিছুমান শত্ৰুৱে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। গতিকে কাকো সুবিধা নিদিব। আনক সহায় কৰিবলৈ গৈ নিজৰ বিপদত পৰিব পাৰে। গতিকে কিছু স্বাৰ্থপৰতাৰ আপোনালোকৰ হ'ব লাগিব আৰু নিজৰ সংগীক, নিজৰ জীৱন সংগী সুখী কৰি ৰখাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব প্ৰদান কৰক। আজিৰ দিনটোত কোৱালিটি টাইম দিবৰ বাবে চেষ্টা কৰক। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।